এই মুহূৰ্তত মহানগৰীৰ ৰাজপথত থকা এটা ভেলাঘৰৰ মাজত মই আছোঁ। হয়তো বিশ্বাস কৰিবলৈ আপুনি টান পাইছে, কিন্তু সেয়া সঁচা। কাৰণ হেঁপাহৰ ভোগালীলৈ মাজত মাত্ৰ এটা দিন, কাইলৈ উৰুকা। আজিয়ে বজাৰ কৰিছে মহানগৰীৰ ৰাইজে। মহানগৰীৰ ৰাইজে কোমল চাউল, দৈ, পিঠাৰ লগতে ক্ৰয় কৰিবলগীয়া হৈছে ভেলাঘৰ কিংবা মেজি। আৰু তেনে এটা ভেলাঘৰৰ ভিতৰতে ভেলাঘৰৰ পৰাই আজিৰ এই প্ৰতিবেদন দেখাব বিচাৰিছোঁ। অলপমান ৱাইড ফ্ৰেমত কংকনে দেখুৱাব যে এটা ভেলাঘৰ আৰু ভেলাঘৰটোৰ মাজত আমি আছোঁ। ইমান সৰু এটা ভেলাঘৰেৰে মহানগৰীত এতিয়া এই ধৰণেই মহানগৰী জনতাই পালন কৰিবলগা হৈছে হেঁপাহৰ ভোগালী বিহু। আমি দেখুৱাইছোঁ এই ধৰণৰ ভোগালী বিহুৰ বাবে এই ধৰণে ভেলাঘৰ বনাই মহানগৰীৰ ৰাজপথত তেওঁলোকে বিক্ৰী কৰিছে। বিভিন্ন পৰা বিক্ৰেতাসকল আহিছে। কেৱল মাত্ৰ এই ভেলাঘৰটোৱে নহয়, তেওঁলোকে মেজি সাজি উলিয়াইছে। ইয়াত বিভিন্ন ধৰণৰ মেজি ইয়াত উপলব্ধ হৈছে। মই কথা পাতিম। দাদা, কিমান ভেলাঘৰৰ? কিমান ভেলাঘৰটো? এইটো 4000। এইটো বনাইছে না আৰু বনাইছিল? এইটো কালি মানে বনাইছিলে, কিন্তু বিক্ৰী হ'ল। এতিয়া আজি আৰু অৰ্ডাৰ আহিলে বনাম। কেনেকুৱা বিক্ৰী? ভালে, বেয়া নহয়। ভালে। আৰু মেজিবিলাকৰ দাম কেনেকুৱা? মেজিৰ দাম বেলেগ বেলেগ। এইটো ধৰক আপোনাৰ 1200 টকা, সেইটো 1200, সেইটো 300, এইটো 600 টকা, এইটো 400 টকা, তেনেকুৱা। আমি অকণমান আগলৈকে যাম, আমি আৰু পৰিৱেশ আপোনালোকক দেখুৱাম। কাৰণ মহানগৰীত আজিয়ে ৰাইজে ভোগৰ বজাৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো সামগ্ৰীয়ে মহানগৰীৰ বজাৰত উপলব্ধ। মই ইতিমধ্যেই আপোনালোকক দেখুৱালোঁ যে ভেলাঘৰ, আৰু তাৰ সমান্তৰালভাৱে আমি দেখুৱাম যে কি ধৰণে মেজিসমূহ সাজি উলিওৱা হৈছে। ইয়াত মেজি পাব, জুই পাবলৈ আপুনি খৰিও কিনি নিব পাৰিব। অৰ্থাৎ মহানগৰীৰ ৰাজপথত সকলোৱে সম্ভৱ। এয়া খানাপাৰাৰ ছবি। এতিয়াও ইয়াত ভেলাঘৰ নিৰ্মাণ কৰি আছে। মই দেখুৱাইছোঁ পথাৰৰ পৰা কাটি অনা নৰাৰেই এই মুহূৰ্তত এই ধৰণেই মহানগৰীত ভেলাঘৰ নিৰ্মাণৰ বা মেজি নিৰ্মাণৰ প্ৰস্তুতি তেওঁলোকে চলাই আছে। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে? মোকালমোৱাৰ পৰা আহিছোঁ। মোকালমোৱাৰ পৰা। কেনেকুৱা বিক্ৰী? বিক্ৰী ভালেই। ভালে। কেনেকুৱা দামবিলাক মেজিবিলাকৰ? মেজি গ'লে ডাঙৰে দাম, সৰু গ'লে সৰু দামেই হ'ব। ৰাইজে নিছেনে মেজিখিনি? ৰাইজে লৈছে। ৰাইজে কাৰণে বনাই আছোঁ, ৰাইজে নল'ব আৰু কিনিলেও কিমানমান বিক্ৰী হৈছে এতিয়ালৈকে? হৈছে, ভালেই হৈছে। ভাল, যোৱাবাৰতকৈ ভাল। আৰু ভেলাঘৰবিলাক? ভেলাঘৰ গ'লে এইটো আমি বনোৱা নাই, বেলেগে বনাই আছে। এতিয়া মই বনোৱা নাই। মই দেখুৱাইছোঁ। আৰু খৰি দাদা কি কেনেকৈ? খৰিৰ মুঠা 150 টকা। এইবিলাক জুই পোৱাৰ কাৰণে? জৈৱৰ কাৰণে 150 টকা। অৰ্থাৎ ইয়াত সকলো উপলব্ধ। মই কৈছোঁৱে যে তেওঁলোকৰ ভেলাঘৰ নিৰ্মাণৰ বা মেজি নিৰ্মাণৰ যি কাম, সেই কাম এতিয়াও এই ধৰণে তেওঁলোকে চলাই ৰাখিছে। আৰু মহানগৰীৰ ৰাজপথত এই ধৰণেই ভোগালীৰ বাবেই সকলো সামগ্ৰী ইয়াত উপলব্ধ হৈছে। ডাঙৰ মেজিৰ পৰা সৰু মেজিলৈ সকলো তেওঁলোকে ইয়াত প্ৰস্তুত কৰাৰ কামত এই মুহূৰ্তত নিজকে ব্ৰতী কৰা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ যে এই ধৰণৰ এটা মেজিৰ জুইৰ লৈ আপুনি আৰম্ভ কৰিব লাগিব বিহু। আৰু মহানগৰীৰ কংক্ৰিটৰ মহানগৰীত গাঁৱৰ সেই মাদকতা নাপালেও আপুনি সেই ধৰণৰ এখন ছবিয়ে মহানগৰীত আপোনাৰ নতুন প্ৰজন্মক দেখুওৱাৰ বাবে এই ধৰণৰ মেজি বহুতেই ইয়াৰ পৰাই ক্ৰয় কৰি লৈ যোৱা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ যে কংক্ৰিটৰ মহানগৰীত ভ্ৰাম্যমান মেজি, ইয়াৰ পৰা আপুনি ক্ৰয় কৰি লৈ যাব পাৰিব এই মেজি। আৰু এই মেজিৰেই মেজিৰ জুই আপুনি সেৱা আৰু ল'ব লাগিব বিহুৰ সময়ত। আৰু বিভিন্ন ধৰণৰ ভেলাঘৰ ইয়াত দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ যে এই ধৰণৰ সৰু সৰু ভেলাঘৰ খানাপাৰাৰ এই ৰাজপথত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে গাঁৱৰ পৰাই এইসমূহ খেৰ বা নৰা তেওঁলোকে লৈ আহিছে আৰু আনি মহানগৰীত এই ধৰণে তেওঁলোকে এই মেজি প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে। দাদা, ক'ৰ পৰা আহিছে? ৰঙিয়াৰ পৰা। বিক্ৰী কেনেকুৱা এইবাৰ? বিক্ৰী ভাল নহয় বৰ্তমান। আজি কিবা হয় চাওঁ। কিমান বনাইছে? বনাই আছোঁ। আজি আহিছে নে আগতে? নাই, কালি আহিছোঁ, যোৱাকালি। যোৱাকালি আহিছিল। তেওঁলোকৰ অৱশ্যে বিক্ৰী কিছু কম বুলি তেওঁলোকে কৈছে, কিন্তু এতিয়াও আজিৰ দিনটোত এই ধৰণেই যিসকল মহানগৰীৰ জনতা ওলাই আহিছে ভোগৰ বজাৰ কৰিবলৈ। আৰু চাউল, দৈৰ, চিৰাৰ সমান্তৰালভাৱে মহানগৰীৰ জনতাই ক্ৰয় কৰি দিছে এটা ভেলাঘৰ কিংবা মেজি।